নমস্কাৰ বন্ধুসকল, মই আইপিৰিংকু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো আজি ভিডিঅ'টোত কথা পাতিম নিউ ভেকেঞ্চিৰ ওপৰত। অসম আৰক্ষীত কিমানটা পোষ্ট খালী আছে। সেইদিনাখন CM ছাৰে ক'লে যে অসম আৰক্ষীত মুঠ পোষ্ট আছে 11,342টা পোষ্ট। তো আমাক লাগে যে কোনটো ডিপাৰ্টমেণ্টত কিমান পোষ্ট খালী আছে, আমি সেইটো আলোচনা কৰিম। কেতিয়া আহিব, কেতিয়াৰ পৰা এপ্লাই হ'ব, এই ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ লগত কথা পাতিম। তো এতিয়া আহোঁ যে কোনটো ডিপাৰ্টমেণ্টত কেইটা পোষ্ট আছে। নিউ ভেকেঞ্চি তোমালোকৰ সাব ইন্সপেক্টৰৰ পোষ্ট থাকিব 1,100টা, কনষ্টেবলৰ পোষ্ট থাকিব 4,500 আৰু ড্ৰাইভাৰৰ পোষ্ট যোৱাবাৰতকৈ এইবাৰ পোষ্ট বেছি আছে, বঢ়াই দিছে। 767টা পোষ্ট ড্ৰাইভাৰত থাকিব আৰু আসাম পুলিচ গ্ৰেড লেভেলৰ পোষ্ট থাকিব 436টা আৰু APRত এটা বহুতে ভাবি আছে APR আহিব না নাই। APRত মিনিমাম পোষ্ট থাকিব 200+, বাঢ়িবও পাৰে ৰিজাল্টৰ পিছত যদি ভেকেঞ্চি বাছি যায়। আৰু বহুতে সুধি ফৰেষ্টাৰৰ নতুন ভেকেঞ্চি আহিব নে নাই। ফৰেষ্টাৰৰ নতুন ভেকেঞ্চি আহিব, এতিয়ালৈ একো ইনফৰমেশ্যন অহা নাই, কিন্তু নিশ্চয় আহিব। যিসকল অসম পুলিচৰ নতুন কেডেটসকল আছে, ৰানিং ষ্টাৰ্ট কৰি দিয়া, ঘৰ বহি থাকি লাভ নাই। আৰু এতিয়াৰ পৰা কষ্ট কৰিবা, নেক্সট ৰিজাল্টত ভাল এটা ফল পাবা, ভাল নম্বৰ পাবা। এতিয়াৰ পৰা কষ্ট কৰা, ৰানিং কৰা, ভালকে নিজৰ যিখিনি কমি আছিলে, মানে যাৰ নাম অহা নাই, কমিটো মানে তোমালোকে চোৱা কি মোৰ কিহত কমি আছিলে। ভালকে ৰানিং কৰা, ভালকে প্ৰেক্টিচ কৰা। এতিয়াৰ পৰা প্ৰেক্টিচ কৰিলে পিছলৈ যায় ভাল ফল পাবা, ভাল নম্বৰ পাবা। তো সকলোৱে ৰানিং ষ্টাৰ্ট কৰি দিয়া, বহি থাকি লাভ নাই, ভেকেঞ্চি ওলাবই। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। জয় হিন্দ, জয় অসম।